অহা 22 ডিচেম্বৰ 2024 বৰ্ষৰ ৰবিবাৰে টাইমছ এনি 24ৰ তৃতীয় বৰ্ষৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম ডিজিটেল মিডিয়া ইউনিয়নৰ সহযোগত আয়োজন কৰা হৈছে বঁটা প্ৰদান আৰু বিশিষ্ট অতিথিৰ সম্বৰ্ধনা অনুষ্ঠানো। টাইমছ এনি 24ৰে বিভিন্ন শিতানত ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষক, ছাত্ৰ-ছাত্ৰী, শিল্পী, সাহিত্যিক, চিকিৎসক, খেলুৱৈ, সমাজসেৱক, সাংবাদিক, নাট্যকাৰ আদিক বিশেষভাৱে পাৰদৰ্শিতা আৰু সক্ষমতা লাভ কৰাৰ লোকসকলক উক্ত অনুষ্ঠানতে বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি পৰিচালন সঞ্চালক মুছলিম উদ্দিন মণ্ডলে আমাক জানিবলৈ দিয়ে। 22 ডিচেম্বৰ অনুষ্ঠানত বিশেষকৈ অসম ডিজিটেল মিডিয়া ইউনিয়ন সভাপতি ডক্টৰ সৰ্বানন্দ শৰ্মা, সম্পাদক আব্দুল্লাহ হেল কাফি, সমাজকৰ্মী মিষ্টাৰ হেমন্ত কোঁৱৰ, মিষ্টাৰ সুন্তি দাস, মিষ্টাৰ লোহিত চৰকাৰ, বিশিষ্ট সাহিত্যিক গীতালী বৰুৱা, বিটিআৰৰ EM সজল সিংহ, মিষ্টাৰ সৌদেৱ চন্দ্ৰ দাস, আফলুজা আৰজু, ডক্টৰ ৰহমতুল্লাহ আল আমিন, নেশ্যনেল ফেশ্বন ডিজাইনাৰ নিশা বাস্পৰ, মিছেছ ডলি দাস, কণ্ঠশিল্পী হামিদা কুকিলা, গুলছেনা চৰকাৰকে আদি কৰি সমাজৰ আদৰণীয় গণ্যমান্য বহু সংখ্যক লোকৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই ৰাবিয়া সৰকাৰ। মই আহি আছো অহা
22 ডিসেম্বৰ ৰবিবাৰ দিনা 11 বজাত বিলাসীপাৰা আকসাৰী ডিজিটেল মিডিয়া টাইমছ এনি 24 তৃতীয় বাৰ্ষিক বৰ্ষপতি উদযাপনৰ অনুষ্ঠানত মই গৈ আছো। বিলাসীপাৰা চহৰৰ অৱস্থিত প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত আপোনালোকে উপস্থিত থাকিব, সহায় সহযোগিতা কৰিব। ধন্যবাদ। মুছলিম উদ্দিন পৰিচালক সঞ্চালক টাইমছ এনি 24। আসসালামু আলাইকুম, নমস্কাৰ। মই কোকিলা চৰকাৰ। মই আপোনালোকক জনাব পাৰি সুখী হৈছে যে মই আহি আছোঁ অহা 22 ডিচেম্বৰৰ ৰবিবাৰৰ দিনা 11 বজাত বিলাসীপাৰা এখন আগশাৰীক ডিজিটেল মিডিয়া টাইমছ 3/24 তৃতীয় বৰ্ষপতি উদযাপন অনুষ্ঠানত মই কোকিলা চৰকাৰ আহি আছোঁ আপোনালোকৰ মাজত। বিলাসীপাৰা চহৰৰ অৱস্থিত প্ৰতিমা পাণ্ডেৰ প্ৰেক্ষাগৃহত মই কোকিলা চৰকাৰ মোৰ গীতৰ শৰাই লৈ আহি আছোঁ আপোনালোকৰ মাজত। আপোনালোকে সেই অনুষ্ঠানত সকলোৱে দলে দলে সি মোৰ গীত মাত শুনা পাব আৰু লগতে মোক সহায় আৰু সহযোগিতা কৰিব বুলি ইয়াৰে অনুৰোধ জনাইছোঁ। আৰু মোক আমন্ত্ৰিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ মুছলিম উদ্দিন মণ্ডল আৰু পৰিচালক সঞ্চালক। আহক ৰাইজ, তাতে দেখা হ'ব আৰু কথা হ'ব। ধন্যবাদ।